ধৰ্মপ্ৰাণ বৈষ্ণৱ আৰু আই মাতৃসকল আৰু মোৰ অতি মৰমৰ তৰুণ তৰুণীসকল, জয়তে সকলোলৈকে শ্ৰদ্ধা জনাই এটা নতুন কাম হাতত ল'ব বিচাৰিছোঁ। যিহেতু আমাৰ অসমীয়া সমাজখন মহাপুৰুষ দুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত, সেয়ে ধৰ্মৰ দিশলৈ চাই মই এটা কথা বৰকৈ অনুভৱ কৰোঁ। সৰুতে মা দেউতাৰ লগত নামঘৰলৈ গৈ ভকতসকলে নাম গোৱা, ডবা বজোৱা, নেগেৰা বজোৱা আদিকে ধৰি নাম প্ৰসংগত যিমান মনোনিৱেশ কৰিছিলোঁ, তাতকৈ বেছি আকৰ্ষণ আছিল কল ফলেৰে পৰিপূৰ্ণ প্ৰসাদৰ পাতখন। এনেদৰে শৈশৱ, কৈশোৰ, যৌৱন অৱস্থা পাৰ কৰিলোঁ। ওচৰতে থকা সমাজসেৱক পুথিভঁৰালৰ পৰা অকণি ৰামায়ণ, অকণি মহাভাৰত, অকণি ধ্ৰুৱ আদি পঢ়ি কিছু শাস্ত্ৰৰ জ্ঞান আহৰণ কৰিছিলোঁ। আজিৰ পৰা 40-50 বছৰৰ আগত গাঁৱৰ প্ৰায়ভাগ মানুহেই দুখীয়া খেতিয়ক আছিল, কিন্তু আস্তিক আছিল। ঘৰত সন্ধ্যা সময়ত বেছিভাগ মানুহৰ ঘৰতে মহাপুৰুষ মাধৱদেৱৰ ঘোষাৰে প্ৰাৰ্থনা গোৱা শুনিবলৈ পোৱা গৈছিল। সন্ধ্যা সময়ত পঞ্চাশোৰ্ধৰ লোকসকলে নামঘৰলৈ গৈ ৰামায়ণ, মহাভাৰত, গুৰুচৰিত, শ্ৰীমদ ভাগৱত আদি পাঠ কৰিছিল। শাস্ত্ৰৰ গুহতত্ত্ব উদ্ধাৰ কৰিব নোৱাৰিলেও কিন্তু কাহিনীবোৰ জানিছিল। মনতে ভাবোঁ, নামঘৰলৈ গৈ উত্তম শাস্ত্ৰ শ্ৰীমদ ভাগৱত শুনিম, কিন্তু কৰ্ম আৰু দায়িত্ব বা লাজত নামঘৰলৈ গৈ ভাগৱত শুনাৰ সৌভাগ্য নহ'ল। এতিয়া মই এজন অৱসৰপ্ৰাপ্ত শিক্ষক। নামঘৰত ভকত বৈষ্ণৱসকলৰ সহযোগত 60 বছৰৰ পাছত ভাগৱত পঢ়িবলৈ সক্ষম হ'লোঁ। মানৱ সমাজত নিজৰ জীৱনটো সুচাৰুৰূপে আগবঢ়াই নিবলৈ জীৱনৰ জটিল সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত কেনেদৰে চিন্তা কৰিব লাগে, তাৰ পথ প্ৰশস্ত হৈ আছে ভাগৱত পাঠৰ জৰিয়তে। বেছিভাগ পিতৃ মাতৃয়ে সন্ধ্যা সময়ত কাহিনী আকাৰে কীৰ্তন হওক, ৰামায়ণ হওক সন্তানৰ আগত প্ৰকাশ কৰি ঈশ্বৰ ভক্ত হৈ জীৱনত আগবাঢ়ি যাবলৈ এটা পথৰ সন্ধান দিব বিচাৰে। কেনেদৰে 5 বছৰ বয়সতে ধ্ৰুৱই প্ৰহ্লাদে ভগৱানৰ নাম লৈ ভগৱানক দৰ্শন কৰিব পাৰিছিল আৰু নিজৰ জীৱন সাৰ্থক কৰিব পাৰিছিল, আৰু ইয়াৰ মহত্ব প্ৰকাশ কৰিব বিচাৰে। মোৰ দেউতাই সমাজৰ বয়োজ্যেষ্ঠ লোকসকলৰ লগত দিনটোৰ হাড় ভঙা পৰিশ্ৰম কৰি সন্ধ্যা সময়ত নামঘৰলৈ গৈছিল আৰু ভাগৱত তাতেই শ্ৰৱণ কৰিছিল। কিন্তু দুখ লগা কথা, আজিকালি নামঘৰত তেনেদৰে তৰুণ তৰুণীসকলে যদি ভাগৱত পঢ়িবলৈ শুনিবলৈ ইচ্ছাও কৰে, তথাপিও তেওঁলোকে মনৰ ভাৱ মনতে লুপ্ত হিচাপে ৰাখিবলগীয়া হয়। সেয়ে মই সিদ্ধান্ত লৈছোঁ, যিহেতু বৰ্তমান মোবাইলৰ যুগ, গতিকে মহাভাগৱত শাস্ত্ৰৰ একোটাকৈ অধ্যায় কাহিনী আকাৰে যদি মই কৈ যাওঁ, নিশ্চয় মোবাইল ব্যৱহাৰ কৰা লোকসকলে যেতিয়াই মন যায় শুনিব পাৰিব। শংকৰ সংঘৰ প্ৰচাৰকসকলে আৰু সত্ৰৰ সত্ৰাধিকাৰসকলে বিভিন্ন স্থানত ভাগৱত পাঠ কৰি বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দি মানুহৰ মনত উদ্ভৱ হোৱা প্ৰশ্নৰ সংশয় ছেদ কৰিব পাৰিছে। এনে ক্ষেত্ৰত মূল ভাগৱত সামান্য অংশ পঢ়ি অন্য শাস্ত্ৰৰ উদ্ধৃতি দি যুক্তি সহকাৰে বক্তব্য ৰাখে। এই ক্ষেত্ৰত মই অলপ বেলেগ কৰিব বিচাৰিছোঁ। মোবাইলৰ ফেচবুকৰ জৰিয়তে ভাগৱতৰ অধ্যায়বোৰ বাহুল্য নকৰি প্ৰকৃত কথাবোৰ কাহিনী আকাৰে ক'ব বিচাৰিছোঁ। যিকোনো আজৰি সময়ত কোনো ব্যক্তিয়ে ভাগৱত শুনিবলৈ সক্ষম হ'ব। ভাগৱত ব্যাখ্যা শুনিবলৈ বহুতো পোৱা যায়, কিন্তু ভাগৱতত কি লিখা আছে সহজভাৱে উপস্থাপন কৰোঁতা নাই। সেয়ে অহাকালিৰ পৰা ভাগৱতৰ কাহিনী আকাৰে প্ৰকাশ কৰিব বিচাৰিছোঁ। মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা আপোনালোকে কেনেদৰে আদৰি লয় সেয়া আপোনাৰ কথা। মই যিসকলে নামঘৰত গৈ ভাগৱত শুনিবলৈ সময় নাপায় আৰু এনেকুৱা বয়সৰ কণ কণ মইনাসকল বা তৰুণ তৰুণীসকল আছে, যি ভাগৱতক বৰ শ্ৰদ্ধাৰে কেতিয়াবা এই ব্যাখ্যাত অংশগ্ৰহণ কৰে, কিন্তু ভাগৱতত কি লিখা আছে তাক অনুধাৱন জানিব নোৱাৰে। তেনে লোকৰ কাৰণে মই গদ্য আকাৰে বা কথনীয়া হিচাপে বা গল্প আকাৰে একোটা অধ্যায় আপোনালোকক শুনাম বুলি
আগবাঢ়িছোঁ। সেৱাৰে অধম শ্ৰী যতীন্দ্ৰনাথ শইকীয়া, দৈয়াংমুখ, পশ্চিম কাৰ্বি আংলং। আহকচোন এতিয়া আমি ভাগৱতৰ মাজলৈ সোমাই যাওঁ। ভাগৱত মূৰ্তি প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয়, তৃতীয় চতুৰ্থে যাৰ হুৱে উদয়, নাভিদেশ পঞ্চমে ষষ্ঠ স্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেশ নৱমদ সমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱতৰ মূৰতি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম